শ্ৰদ্ধাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহিলোঁ দুজোকা ঘোষাৰ ব্যাখ্যালৈ। মাজতে কিছুদিন বিৰতিত আছিলোঁ, কাৰণ আমাৰ জুবিন দা, মৰমৰ জুবিন দা আমাৰ পৰা হেৰাই গ'ল। আমি সকলোৱে দুখত ম্ৰিয়মান হৈ আছোঁ। সেয়ে ঘোষাৰ ব্যাখ্যা আদিক্ৰমে দি যাম বুলি ভাবিছিলোঁ, যদিও দিবলৈ মন যোৱা নাছিল, তাতে সময়ো মিলা নাছিল। আজি অকণমান চেষ্টা কৰিছোঁ, আপোনালোকে শুনিব। যিটো জানে কৃষ্ণ কথা বিচাৰে সময় মনে, ধৈৰ্য ধৰি ক্ষণে কথা কয়, যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ যাগ যোগাদিৰো ফল পায়। যিজনে ধৈৰ্যৰে নিজৰ মন প্ৰাণ ইন্দ্ৰিয়ৰ চঞ্চল ভাৱ নিবাৰণ কৰি কৃষ্ণ তত্ত্বমূলক কথা কাহিনী আদিৰ প্ৰতিটো শব্দ অতি মনোযোগেৰে খন্তেক সময়ো যদি শুনে, সেইজনৰ তীৰ্থস্নান দান দেৱ পিতৃ যজ্ঞযাগ যোগাদিৰো মহাফল লাভ কৰে বুলি উক্ত ঘোষাফাঁকিত বুজাব বিচাৰিছে। যাৰ পুত্ৰ হবে ঐত হৰিত হৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া, পিতৃগণে ত্ৰিপ্ৰীতি পাৱে। মাধৱ গুৰুজনাই এই ঘোষাফাঁকিত ক'ব বিচাৰিছে যে, যিজনৰ পুত্ৰই এই সংসাৰত থাকি ঈশ্বৰত শৰণ লৈ অতি শুদ্ধভাৱে হৰিৰ গুণানুকীৰ্তন কৰে, তেওঁলোকৰ পিতৃসকলে পৰম তৃপ্তিৰে দিব্য ভোগ ভঞ্জিবলৈ পায়। অৰ্থাৎ পুত্ৰই কৰা ভাল কৰ্মৰ ফল পিতৃ পিতামহয়ো ভুঞ্জিবলৈ পায়। ইয়াত প্ৰহ্লাদৰ, ধ্ৰুৱৰ দৰে ভক্তসকলৰ হৰিত শৰণ লোৱাৰ কথাহে আচল শৰণ বুলি বুজাব বিচাৰিছে। ঘোষাৰ ব্যাখ্যা আজিলৈ সামৰিছোঁ। সময় হ'লে আকৌ দিয়াৰ চেষ্টা কৰিম। কৃষ্ণ।